প্ৰাইভেট ডেটত এবাৰ বিহাৰৰে খবৰ বিহাৰত কমিছে ঘৰুৱা হিংসা এটা দুটা নহয় হ্ৰাস পালে 21 লাখ ঘৰুৱা হিংসাৰ ঘটনা হিংসাৰ লগতে ৰাজ্যখনত কমিছে মানুহৰ মেদবহুলতাৰ সমস্যা ধাৰণা কৰা মতে মেদবহুলতাৰ পৰা ৰক্ষা পৰি কমেও 18 লাখ লোক এই তথ্য প্ৰকাশ পালে শেহতীয়াকৈ প্ৰকাশ কৰা এটা নতুন গৱেষণাত লেঞ্চেট জাৰ্নেলত প্ৰকাশ পালে ৰাজ্যখনৰ জনস্বাস্থ্যৰ ওপৰত চলোৱা এই নতুন অধ্যয়ন এই অধ্যয়নে দিলে বিহাৰৰ সাম্প্ৰতিক সময়ৰ এক বিশেষ আশাৰ খবৰ পিছে এই খবৰৰ আঁৰত প্ৰকৃত আছে নেকি ৰাজ্যখনৰ পূৰ্বৰ পৰিস্থিতিত এই পৰিৱৰ্তন আনিলে এটা মাত্ৰ চৰকাৰী নিৰ্দেশে 2016 চনত ৰাজ্যখনত নিষিদ্ধ কৰা হৈছিল সুৰা উৎপাদন বিক্ৰী পৰিবহণ আৰু সেৱনো হঠাৎ সুৰা নিষিদ্ধ কৰাৰ ফলত ৰাজ্যখনত বন্ধ হৈ পৰিছিল সুৰাৰ দোকান পোহাৰ সুৰাৰ ব্যৱহাৰ নিষিদ্ধ হৈ পৰাত সুৰাপেৰে এৰিব লগা হৈছিল সুৰাপানৰ অভ্যাস আৰু এই কাৰণতেই লোকসকলৰ ওপৰত পৰিছিল ইতিবাচক প্ৰভাৱ স্বাভাৱিকতে উন্নত হৈ পৰিল মানুহৰ স্বাস্থ্য কেৱল শাৰীৰিক স্বাস্থ্যই নহয় ঘৰুৱা স্বাস্থ্য উন্নত হৈ পৰিল গৱেষণাৰ শেহতীয়া তথ্য মতে 18 লাখ পুৰুষক মেদবহুলতাৰ পৰা ৰক্ষা পালে সুৰা নিষিদ্ধ কৰে এই নিষিদ্ধকৰণে নিতৌ আৰু প্ৰতি সপ্তাহে 24 লাখ সুৰাপানৰ ঘটনা প্ৰতিৰোধ কৰিলে সুৰা নিষিদ্ধকৰণৰ কঠোৰ আইন প্ৰতিৰোধ কৰে ঘৰুৱা হিংসাৰ দৰে 21 লাখ ঘটনাও আৰু এইদৰে সুৰা নিষিদ্ধ কৰাৰ বাবে এতিয়া বিহাৰত কমিবলৈ আৰম্ভ কৰিছে গাহস্থ্য হিংসাৰ ঘটনা যি স্বাভাৱিকতে ৰাজ্যখনলৈ কঢ়িয়াই আনিছে এক বিশেষ আশাৰ বতৰা